মোৰ প্ৰশ্ন আৰু যিজনে মোক এই কথাষাৰ কৈছে তেওঁ নিজে সংযত অৱস্থাত নাই কি হ'ব আপোনালোকে এইবিলাক কৰি থাকিব ৰাতিপুৱালৈকে থকা আপোনালোকে এই অৱস্থাটো কিয় কৰি ৰাখকচোন ধুনীয়াকৈ বিহু চলি আছে বিহুত শেষ হ'ব দিয়ক আপোনালোকে ধুনীয়াকৈ অতিথি চাব আহিছে বহি আছে কিহৰ কাৰণে ষ্টেজত মাতি নিলে অপমান কৰিবলৈ তেওঁ গৈছিল নেকি ষ্টেজলৈকে মোৰ দাদা আহিছে মোৰ স্বামী আহিছে মোৰ বান্ধৱী আহিছে মোৰ চব আছে মোৰ ফেমিলি আহিছে কি মোৰ মানুহ নাহিব নেকি আপোনালোকে মাতি চাই কিয় ষ্টেজলৈকে এই গামোচা পিন্ধাইছে কিয় তাৰপিছত অপমান কৰিবলৈ আমি মানিছোঁ ভুল হৈছে এনেকৈ ক'লে নহয় জীৱনজনে বাৰে বাৰেতো কৈছিলে মই গান গোৱাৰ হেৰি নাইয়ে জিন্স পিন্ধাটো ইমান ডাঙৰ কথা নহয় তাৰ আগত পাঁচজনে জিন্স পিন্ধি গ'ল তাৰ মোৰ বেণ্ডটো গোটেইকেইটাই জিন্স পিন্ধি থিয়েটাৰ বজাইছে কোনো কুৱেশ্যন নাই যি তেওঁ উঠিলে ষ্টেজত সিহঁতৰ মাথাটো ঘূৰাই গ'ল তাৰমানে অকণমান কৰিমেই আজি ইচ্ছাকৃতভাৱে কৰা হৈছে মোক লাগে চানমাৰী কমিটি ইমান গোটেই সোপা মানুহ মদ কিয় খাই আছে ভাল মানুহকেইটা বেয়া হৈ আপোনালোকে যিকেইটা আপোনালোকে নাই খোৱা সেইকেইটাও একে শাৰীতে পৰিল ন তিনিজন মদাহী মানুহক ষ্টেজত উঠাই দিলে মোক নামাবলৈ মাইক্ৰফোন অফ কৰা হৈ গ'ল কি চিষ্টেম এইবোৰ মোক আপুনি নাই পোৱা এইবিলাক আমি আৰ্টিষ্ট মানুহ হয় ইনচেঞ্চ হয় গান ইনচেণ্ট নহ'লে গাব নোৱাৰোঁ ইনচেণ্ট নহ'লে গান গাব নোৱাৰোঁ এইবিলাক ধেমালি নকৰিব আমাৰ লগত বাকী একো বস্তু লোৱা নাই মই এই গামোচাখন নিজৰ কাৰণে লৈছোঁ বাকী একো বস্তু নালাগে আপোনালোকৰ পাৰ্মিশ্যন কোনে দিলে ৰখাব নোৱাৰিলে পাৰ্মিশ্যন কোনে দিলে তেওঁক ষ্টেজত উঠিবলৈ নহ'ব তেওঁ ইমান সাহস কিয় ষ্টেজত উঠিব যে অলপ নমাজ হওঁ যে যাক আপোনালোকে নিমন্ত্ৰণ কৰি আজি মোক মাতিছেনে নাই মোক আজি মাতিছিলেনে নাই আপোনালোকে মোক মাতিছিলে নাই আজি মোক মাতিছিলে নাই তেওঁ অপমানটো কিয় মাইক্ৰফোন কিয় অফ কৰা হ'ল মোক লাগে মাইক্ৰফোন কিয় অফ কৰা হ'ল মই কাৰো কথা নুশুনো দেই ৰাজহুৱাভাৱে অপমান কৰিছে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব আমি গোটেইবিলাকে উঠি পেলাই ক্ষমা আপোনালোকে কালি আপোনালোকে কৰা নাই নহয় আপোনালোকে অপমান নাই কৰা ন তেওঁ কৰিছে লগে ভাগে বিলখিনি কৰিব পাৰে মদ খাই থাকে ষ্টেজত কিয় উঠি কৰিব পাৰে তাৰমানে ওপৰলৈ যাতে ৰখাব নোৱাৰিলে তেওঁ এতিয়া আনি পেলাই ক্ষমা বিচাৰিব নোৱাৰে মদ খাই ষ্টেজত কিয় উঠিছে মই গান তাকে মই আজি ইয়াতে আহিছোঁ চানমাৰী বিহুত মানে মোক গেষ্ট মাতিছে তেওঁ সীমান্ত ঠাকুৰীয়া দেই সীমান্ত ঠাকুৰীয়া আৰু লগত দুজন আছিল তেওঁলোকৰ নাম নাজানো আৰু তাৰপিছত যেতিয়াই তেওঁ এইটো কথা কৈছে জিন্স পিন্ধি ইয়াতে আচলতে কোনো মঞ্চত উঠিব নোৱাৰে আৰে তোমালোকে আগতে ডিচাইড নকৰিলা কিয় মানুহজনক মাতিছে কিয় মঞ্চত গাই থকাৰ মাজত ষ্টপ কৰি দিছে নিজৰ মাজতে সেই সমন্বয়টো নাই কেইজন মোক মাতি নিছে আৰু এটাৰে মাজতে দুজন আহি পেলাই মোক তিনিজন মানে মাইক্ৰফোন অফ কৰিছে সীমান্ত ঠাকুৰীয়াৰ মুখত গোন্ধ সুৰাপান মদৰ গোন্ধ আৰু আছে দুজন তেওঁলোকৰ আৰু দুজন আছে গোটেই মদাহী মইতো নিজে উঠা নাই মইতো গান গাব মই গোটেই কেইজনৰ নাম কোৱা নাই ইয়াতে বলেন বৰালিও আছে বেলেগ ভাল মানুহ তলত ক'ব লাগিছিল বলেন দাহত আগতে গুচি গ'ল কমিটিৰ আৰু বেলেগ মানুহ আছে চবেই মদ খোৱা নাই দেই এইটো মিছা কথা কিন্তু এইকেইজন মানুহক তোমালোকে পাৰ্মিশ্যন কিয় দিলা মোক লাগে মই ধুনীয়াকৈ মঞ্চত গান গাই আছোঁ হা এই ড্ৰেছত আহিছে এইটো কি বিহুৰ ড্ৰেছ নহয় মইতো নাজানো মোক মাতিব নালাগে ন মইতো নিজে অহা নাই নহয় তোমালোকৰ মাজৰে দুজন মানে মোক নি পেলাই আহক দাদা আমি দুটা গান গাব লাগিব মঞ্চখনটো আজি মোৰ আছিলে ন লৈ গৈছে তেওঁলোকে মোৰ স্বামী আহিছে লগত আহিব নোৱাৰি চাই থকা মাজৰ পৰা তেওঁলোকে আপুনি আহিছে যিহেতু দুটা গান গাব লাগিব আপুনি মোক টানি জোৰ জবস্তি তেওঁলোকে খুব দাবী দিছে মোক ভালেই লাগিছে মৰম কৰি মোক দাবী জনোৱা যেন লাগিছে তাৰপিছত কোনোবা এজন হঠাতে আহি পেলাই গান গাই থকাৰ মাজতে এই সীমান্ত নে কিবা ঠাকুৰীয়া তেওঁ আহি পেলাই তেওঁ
মানে মোক মানে মোটামুটি ঠেলা ঠেলিয়ে কৰিছে এতিয়া দাদা এগ্ৰিমেণ্ট কৰিছে এগৰাকী শিল্পী প্ৰমাণ কৰিছে মানে প্ৰকৃততে হয়নে সেই সন্মান এগৰাকী শিল্পী প্ৰমাণ কৰিছে বাৰে বাৰে সেইখিনি আপুনি সন্মান এইটো আগতে জুবিলিৰ লগতো হৈছিলে এইটো সন্মান দিব পাৰিব লাগিছিল এই মাইক্ৰফোন অফ কৰা শুনক সেই মাইক্ৰফোন অফ কৰা ইমান অপমান কেনেকৈ কৰিব পাৰে হে ষ্টেজৰ পৰা নমাই দিয়া আমি কিবা অভদ্ৰামি কৰিছোঁ নেকি ষ্টেজত এইটো এটা ডিফেমেশ্যন কেছ হয় মানহানি গোচৰ হয় এইটো কিবা অভদ্ৰামি কৰিলোঁ নেকি নে কিবা আপোনালোকে ক্লিপছবোৰ ৰেহাই দিব আছে কি ক'ম এতিয়া ইমান পুৰণা ষ্টেজ ইমান সংস্কৃতিবান বিহু একো ক'বও বেয়া লাগিছে নহয় সৰুৰ পৰা ডাঙৰ হৈছোঁ এইবিলাক চাই চাই মঞ্চত গান পৰিৱেশন কৰি আহিছোঁ মোৰ ফেমিলি আহিছে মোৰ স্বামী আহিছে আপোনালোকে চবেই চিনি পায় দিগন্ত ভাৰতী তেখেত মোৰ দাদা আহিছে বৌ আহিছে বৌজনীও সম্ৰাজ্ঞী এনে কোনো থকা নাই কিবা কিবি কৰি আছোঁ আমাৰ ঘৰখনো তেনেকুৱাই ঠিক আছে গান গাই আছোঁ বঢ়িয়াকৈ চলি আছে গেষ্ট কমিটিয়ে ক'লে মোৰ হাজবেণ্ড ষ্টেজত উঠিব লাগিব তেওঁ কৈছে মই এতিয়া নুঠোঁ তলৰ পৰা গান গালে মই কৈছোঁ মই নুঠোঁ বহি আছে তাৰপিছত নাই আৰু দুটামান গান গোৱাৰ পিছত তেওঁক লাগে কমিটিয়ে আহি পেলাই তেওঁক উঠাই গামোচা পিন্ধালে অ'কে গেষ্ট হয় গেষ্ট আপুনি গেষ্ট হ'ব পাৰে গেষ্ট ইয়াতে চবেই কি আপোনালোকৰ কিবা দিছে নেকি ড্ৰেছ কোড কিবা দিছে নেকি যে যেতিয়া আপোনালোকে গেষ্ট হৈ আহিব ধুতি পিন্ধিব লাগিব এইবিলাকতো কোৱা নাই গেষ্টে হাফ পেণ্টো পিন্ধিব পাৰে চব পিন্ধিব পাৰে অ'কে তাৰ আগতেও দেখিছোঁ মঞ্চত যিয়ে গান গাই গ'ল গোটেই মিউজিচিয়ানে জিন্স পিন্ধি উঠিছে অ'কে মোৰ মিউজিচিয়ানে গোটেই জিন্স পিন্ধি উঠিছে তেতিয়াৰ পৰা কিমান গান গালোঁ 1 ঘণ্টা গানেই গালোঁ সেনেকৈ তেওঁক মাতি নি মঞ্চত তেওঁ বহি থকা মানুহটোক মাতি নি মঞ্চতে কমিটিয়ে গামোচা পিন্ধাইছে অ'কে তেওঁ মোক বাৰে বাৰে কৈছে তুমি মই আহিছোঁহে মই ক'তো নাযাওঁ তোমাৰ লগত কাৰণ তেওঁ নিজৰ প্ৰগ্ৰেম আছিলে ক'তো নাযায় মোৰ লগত সময় নাপায় অনুষ্ঠান বেলেগে কৰা যায় মেক্সিমাম ক'ৰবাত আমি একেলগে কৰোঁ সেইটো বেলেগ হেঙেৰাবাৰীত কৰি আহিছোঁ তেওঁ গেষ্ট বহি আছে ধুনীয়াকৈ তোমালোকে মাতিছা গান গাবলৈ তেওঁ উঠি অহা নাছিলে তাৰপিছত গামোচা পিন্ধাই কি কৰিলা তোমালোকে গান গাই আছোঁ মোৰ বৌ আহিলে উঠি এই জাজ কৰি আছে মৃদুস্মিতা ডেকা বিহু সম্ৰাজ্ঞী আৰু এগৰাকী আমাৰ বিহু পিন্ধা কৰবী হাজৰিকা আমাৰ ধুনীয়া বিহু নাচে বাইদেউগৰাকী দুয়োগৰাকী ধুনীয়াকৈ পাৰফৰ্ম কৰি আছে 3জন মানুহ উঠিছে মই খালী ভৰি আছিলোঁ মঞ্চত মই খালী ভৰি মঞ্চত গীত গাওঁ এতিয়া কথাটো হ'ল পানী হৈ আছে গোটেই মঞ্চখন যেতিয়া 3জন মানুহ উঠিছে মই ভাবিলোঁ পানীৰ কাৰণে গোটেই মঞ্চখন পানী আমাক চাগে ছাইড কৰাব আহিছে ইমান সাধাৰণ কথা দেই কথা নাই বৰ্তা নাই টানি নিছে এটা জানো ক্ৰিমিনেল হে তেওঁ জানো ক্ৰিমিনেল কাৰোবাক মাৰ্ডাৰ কৰি আহিছে নে